অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ বাটকটীয়া পিতৃপুৰুষ স্বৰ্গদেউ চাওলুং চুকাফা আৰু তেওঁৰ অনুগামীসকল বৰ্তমান অসমীয়া সমাজখনৰ এক অবিচ্ছেদ্য অংগ। সেয়েহে আহোম স্বৰ্গদেউসকলে চুকাফাৰ মহৎ আদৰ্শক অনুধাৱন কৰি ৬০০ বছৰ কাল গৌৰৱেৰে সম্প্ৰীতি কৰি দাম্ভী হৈ স্বৰ্গলৈ গতি কৰিছে। গতিকে এইসকল উপৰিপুৰুষৰ প্ৰতি শ্ৰদ্ধা অৰ্পণ কৰি তেওঁলোকৰ পৰা আশীৰ্বাদ আদায়ৰ বাবে পালন কৰা হয় এই মাংগলিক অনুষ্ঠান মেডাম মে ফি। আজি এই মেডাম মে ফিৰ মহৎ উদ্দেশ্য আগত ৰাখি গুৱাহাটীত অৱস্থিত জয়ানগৰ স্থিত অদৌ টাই আহোম ছাত্ৰ সন্থা কামৰূপ জিলা সমিতিৰ উদ্যোগত আৰু জয়ানগৰ তথা গুৱাহাটীবাসী ৰাইজৰ অসহযোগত উদযাপন কৰা হয় মেডাম মে ফিৰ মূল কাৰ্যসূচী বানফি পূজা আৰম্ভ কৰা হয় আৰু দিনজোৰা কাৰ্যসূচীৰে মেডাম মে ফি পালন কৰে। এই সম্পৰ্কে মলুং মানচাও বদন গগৈয়ে কয়, প্ৰাতৰালং চিকে ৰাণী পাণ বৈমু চাউকাও। আজি মেডাম মে ফি উপৰিপুৰুষৰ পূজা দেৱতাসকলক আমি পূজা কৰা হৈছে। ইয়াৰ আগতে আমি আজি তাৰিখতে সম্পূৰ্ণ পূৰ্ণাংগ ফুৰালুং কৰা হ'ল আৰু এতিয়া আমি দাম্ফি কৰিছোঁ। দাম্ফি এই মেডাম ফি হৈছে। এই মেডাম ফি আমাৰ কুকুৰা দি কৰা হৈছে, কিছুমানে কণীও দিয়ে। আমি কিন্তু খাও খামত আমি হেৰি দিছোঁ, কণী দিছোঁ, হাঁহ কণী দিছোঁ। খাও খামত হাঁহ কণীয়ে দিয়া হয় আৰু হাঁহ বগী হাঁহ দিয়া হয়। গতিকে বাকীবিলাকত আমি কুকুৰা দি কৰিছোঁ, য'ত যেনেকৈ দিব লাগে তেনেকৈ দিয়া হৈছে। যেনেকৈ খাও খাম জলাধিপতি আইলেংদিন হ'ল মানে পৃথিৱীৰ গৰাকী, ঠিক লেংডন স্বৰ্গৰ অধিপতি লাংকুৰিৰ সৰ্বাধিকৰ্তা, জানচাই হুং সৰ্বাধিকৰ্তা, ঠিক তেনেকুৱা স্বৰ্গৰ অধিপতি চিতলামচাম এখেতলোকক মানে ইয়াত অৰ্পণ কৰা হৈছে। তেখেতলোকক সাক্ষী কৰি আমি উপৰিপুৰুষক আমি সেৱা কৰা হৈছে। ইয়াৰ উপৰিপুৰুষক আমি যে এই যে পূজা ভাগ কৰিছোঁ বা এই যে পূজা তৰ্পণ ভাগ কৰিছোঁ, ইয়াৰ কাৰণটো হ'ল আমাৰ দেশখন কোনো বিপদ বিঘিনি নোহোৱাকৈ থাকিব লাগে আৰু কোনো ফালৰ পৰা যেন কোনো অসুবিধা নহয় আৰু সকলোৱে যেন কুশলে মংগলে থাকিব লাগে। সেয়ে আমাৰ ধৰ্মীয় সংগঠন ফুৰালুঙে এই দিনটো নিৰ্ধাৰণ কৰি ল'লে যে এই দিনটোতে হ'ল জানুৱাৰী ৩১ তাৰিখ। এই দিনটোতে হ'ল আমাৰ মেডাম মে ফি দিন ধাৰ্য কৰা হ'ল, কাৰণ এই সময়টো বৰষুণ চৰষুণ নপৰে, মানুহ অলপ ফ্ৰী থাকে। সেইকাৰণে এই দিনটো ধাৰ্য কৰি ল'লে। এই দিনটোতে আমাৰ প্ৰতি বছৰে মেডাম মে ফি কৰা হয়। কিছুমানে মেডাম মে ফি আপোনাৰ আমি এটা এই মেডাম ফিটো পূৰ্ণাংগ কৰা হৈছে, কিছুমানে কিন্তু ফুৰালুংটো নাপাতে। আমি ফুৰালুং ভাগো পতা হৈছে। ফুৰালুং ভাগ হ'ল মানে আমি নিৰামিষ। আহোম ধৰ্মৰ দুটাৰ পিঠি, এটা মুদ্ৰাৰ যেনেকৈ দুটা পিঠি, ঠিক তেনেকৈ আহোম ধৰ্মটোৰ দুটা পিঠি। এটা হ'ল মানে ফুৰালুং বুলি কয়, যিটো আমাৰ চাকি জ্বলোৱা হৈছে, এটা হফি বনাই তাত চাকি জ্বলোৱা হৈছে। আৰু হফিৰ কাষতে আমাৰ এটা দীঘলীয়া ঘৰ আছে, এইটো বুলি কয় এইটো লুং অৰ্থাৎ মানে ঘৰ। সেইটো হ'ল হফি অৰ্থাৎ নামঘৰ। নামঘৰটোৰ কাষতে যিটো আছে সেইটো হ'ল মানে আমাৰ এই মেডাম মে ফি ভাগ। এই ইয়াতে আমি কৰিছোঁ। আমি সকলোৱে যেন কুশলে থাকিব লাগে। দেশৰ সকলো জাতি অজাতি কথা নাই, দেশী বিদেশী কথা নাই, যিসকলে ইয়াত আছে সকলোখিনি যেনে বাধা কুশলে থাকিব লাগে, এইখিনি প্ৰাৰ্থনা কৰিবৰ কাৰণে তেওঁলোকৰ উপৰিপুৰুষক আমি আজি এই পূজা ভাগ কৰিছোঁ। চাও ফুৰা চাও প্ৰাতৰা অলং চিকে ৰাণী পাণ বৈমু চাউকাও। আনফালে আজি এই পবিত্ৰ মাংগলিক অনুষ্ঠান মেডাম মে ফি পূজাস্থলীত উপস্থিত হয় গুৱাহাটীৰ সাংসদ শ্ৰীমতী বিজয়া চক্ৰৱৰ্তী। তেওঁ এই পিতৃপুৰুষ স্বৰ্গদেউ চাওলুং চুকাফাকে ধৰি যিসকল পিতৃপুৰুষ স্বৰ্গগামী হৈছে সেইসকলক শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰি সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে সাংবাদিকক কয়, মানে মেডাম মে ফি হৈছে এইটো এটা ভক্তিৰ অনুষ্ঠান, ভক্তিমূলক অনুষ্ঠান। আৰু আপোনালোকে নিশ্চয় জানে অনুষ্ঠানৰ জৰিয়তে যিটো ঐতিহ্য, সেই ঐতিহ্য ৰখা হয় যে অতীত বৰ্তমানৰ ভৱিষ্যতৰ এটা সম্পূৰ্ণ ছবি এটা এই মেডাম মে ফিৰ জৰিয়তে প্ৰকাশিত হয়। কিয়নো ইয়াত পূৰ্বপুৰুষক শ্ৰদ্ধা কৰা হয়, পূৰ্বপুৰুষক সেৱা কৰা হয়। আৰু এইটো বিশ্বাস আহোম সম্প্ৰদায়ৰ যে যিসকল স্বৰ্গগামী হৈছে তেখেতসকল দেৱতাৰ শাৰীত একেলগে হ'ল আৰু তেখেতসকলে পৃথিৱীৰ বায়ু, পানী, মাটি সকলোতে তেখেতসকলৰ স্পৰ্শ হ'লে মানুহ আত্মা মানে পবিত্ৰ হয়। আৰু আজি অসমৰ যিটো অৱস্থা হৈছে, এই অৱস্থাত মেডাম মে ফি সকলো ঠাইতে দৰকাৰ হৈছে এইকাৰণে যে সকলোৰে আশীৰ্বাদ আমাক লাগে। যিহেতু মানে জুৰুলা হোৱা দেশ, জুৰুলা হোৱা শাসন, জুৰুলা হোৱা ৰাজ্য, এই ৰাজ্য কেৱল ভগৱানৰ শাৰীৰত থকা বা ভগৱানেহে ৰক্ষা কৰিব পাৰে। সেইকাৰণে মেডাম মে ফিৰ আজিৰ দিনত অসমৰ ক্ষেত্ৰত যথেষ্ট তাৎপৰ্য আছে বুলি ভাবোঁ। আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰ এই সম্প্ৰদায়ৰ লোক, গতিকে মই আশা ৰাখিছোঁ তেখেতৰ আশীৰ্বাদ প্ৰাপ্ত হওক, যাতে কুকৰ্মবিলাক নাইকিয়া হৈ মানে সুকৰ্মৰ কাৰণে মেডাম মে ফি উৎসৱৰ পৰা তেখেতে আশীৰ্বাদ প্ৰাপ্ত হয়। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।